Hello viewers, welcome to Bhadra IS Academy. Already APSC prelims হৈ গল আৰু মেইনছৰ কাৰণে আমালৈ বেছি সময় নাই কিয়া আমালৈ ক'ব গলে 3 মাহ মান সময় আছে আৰু এই 3 মাহৰ কাৰণে আমি বহুত ভালদৰে স্ট্ৰেটেজি মানে বহুত ভালদৰে পঢ়িব লাগিব বিকজ এই 3 মাহ বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে এই 3 মাহ কেনেকৈ ইউটিলাইজেশন কৰে ডিপেন্ড কৰিব আপোনালোকৰ সিলেকশন হ'ব বা নহব এটা বহুতো এনেকুৱা হ'ব পাৰে যে মোৰ মাৰ্কস ইমান আহি আছে মোৰ কাট অফ টো ক্লিয়াৰ হ'ব নে নহয় বা কাট অফ কিমান হ'ব তো সেইবিলাক স্পেকুলেশনত ইমান যাব না লাগে মোৰ মতে কি হয় যদি আপোনালোকে more than 70 পাই আছে যদি কোনোবা জেনাৰেল হয় ওকে যদি more than 70 পাই আছে তো at least you should start your mains preparation কাৰণ গম না পাই নহয় ৰিজাল্ট আহাৰ পিছত আমাৰ সময় নহব গৈ পেলাই বেলেগে আপোনালোকে আগবাঢ়ি গুছি যাব তো মোৰ লগত যিমানখিনি সময় আছে মই বহুত ভালদৰে এটা ভাল স্ট্ৰেটেজি মানে ভালদৰে পঢ়িব লাগিব আৰু হেতু কাৰণে আমি ভাদ্ৰা আইএছ একাডেমি ফালৰ পৰা এপিএসসি মেইনছৰ কাৰণে এটা প্ৰগ্ৰাম লঞ্চ কৰিছো আৰু এই ক্লাसेছ বিলাক আমাৰ আৰম্ভ হ'ব from 23rd June 2025 ৰ পৰা both offline as well as online যিখিনি অনলাইন ক্লাसेছ থাকিব সেইবিলাক লাইভো হ'ব লগতে ৰেকৰ্ডেডো থাকিব ওকে তো এতিয়া তোমালোকে চোৱা আমি যেটো এই প্ৰগ্ৰামটো বনোৱা হৈছে নহয় বহুত ভাবি চিন্তি বহুত ভাল এটা স্ট্ৰেটেজি লৈ পেলাই বনোৱা হৈছে ইয়াত প্ৰথম তোমালোকে মন কৰিবা ইয়াত কি আছে আমাৰ ষ্টাডি মেটেৰিয়েল আছে ওকে ইয়াত আমাৰ ষ্টাডি মেটেৰিয়েল বিলাক আছে কাৰণ আমি মেইনছৰ কাৰণে কি হয় এতিয়া মই আৰু ধৰি লওক মেটেৰিয়েল বনাব নোৱাৰো সময় নাই কিয়া তোমালোকে বনাব নালাগে এই গোটেইবিলাক বস্তু আমি বনাই পেলাই দিম ওকে আমি অলৰেডি বনাই পেলাই থৈছো ওকে কিছুমান আমি বনাই পেলাই তোমালোকক দিম যাতে তোমালোকৰ কাৰণে কোনো ডিফিকাল্টি নহয় জাস্ট তোমালোকে পঢ়িব লাগে প্ৰেক্টিস কৰিব লাগে ওকে এনালাইসিস কৰিব লাগে আৰু তোমালোকে জাস্ট পৰীক্ষাত গৈ পেলাই পৰীক্ষা দিব লাগে তো আমি হেকাৰণে কি কৰিছো মেইনছ স্পেসিফিক কিছুমান ষ্টাডি মেটেৰিয়েল বনোৱা হৈছে ওকে সেইবিলাক তোমালোকক এভেইলেবল কৰাই দিয়া হ'ব এইবিলাক ক'ব গলে কি হয় 17 খন বুকলেট থাকিব from GS1 to GS5 লৈকে ওকে এইবিলাক তোমালোকৰ হাৰ্ড কপি দিয়া হ'ব ওকে এইবিলাক তোমালোকৰ হাৰ্ড কপিত দিয়া হ'ব যিখিনি 17 বুকলেট আছে তাৰ উপৰিও GS1 ৰ পৰা GS5 আৰু SC পেপাৰ মিলি পেলাই টোটেল 700 মডেল কোৱেশ্চন এনসাৰ্স দিয়া হ'ব আৰু এই গুটেইবিলাক ক'ব গলে সফট কপি ফৰমেটত থাকিব তোমালোকে চোৱা GS1 ৰ কাৰণে 100 কোৱেশ্চনছ থাকিব GS2 ৰ কাৰণে 100 কোৱেশ্চনছ উইথ এনসাৰ্স থাকিব GS3 কাৰণে সেম 100 কোৱেশ্চন উইথ এনসাৰ্স GS4 ৰ কাৰণে একে 100 কোৱেশ্চন এনসাৰ্স আৰু GS5 যত বহুতে ডিফিকাল্টি ফেস কৰে ইয়াত আমি 200 কোৱেশ্চন আৰু এনসাৰ্স আমি প্ৰভাইড কৰা হ'ব তাৰ উপৰি আমি গম পাওঁ যে এসএ বহুত ইম্পৰ্টেন্ট হয় এসএত আমি স্কোৰ বেছিকৈ কৰিব লাগে তো হেতু কাৰণে আমি 100 খন মডেল এসএসও প্ৰভাইড কৰা হ'ব আমি গম পাওঁ এসএ দুটা পাৰ্ট থাকে পাৰ্ট 1 পাৰ্ট 2 তো পাৰ্ট 1 পাৰ্ট 2 মিলি পেলাই টোটাল 100 মডেল এসএস থাকিব তাৰ উপৰিও যিখিনি আমাৰ এই লাষ্ট ইয়াৰ যিখিনি আমাৰ ঘটনা হৈছে নিউজৰ যিখিনি বস্তু আছিলে আমি যদি হেবলা ভালদৰে এনালাইসিস কৰো তেতিয়া আমি গম পাওঁ যে কিছুমান টপিক আহাৰ সম্ভাৱনা বেছি আছে তো হেতু কাৰণে আমাৰ ফেকাল্টিয়ে হে প্ৰবেবল টপিকছৰ ওপৰত ডিসকাশন কৰিব আৰু হে প্ৰবেবল টপিকছৰ ওপৰত from GS1 to GS5 তোমালোকক ইয়াৰ পৰা নোটছও দিয়া হ'ব লগতে এনালাইসিস কৰিও দিয়া হ'ব ওকে সেইবিলাক ইনক্লুড থাকিব আলটিমেটলি ইন আওয়াৰ মেটেৰিয়েলছ তো এইবিলাক বস্তু ক'ব গলে সফট কপি ফৰমেটত থাকিব আৰু এই 17 বুকলেট হাৰ্ড কপি ফৰমেটত থাকিব ওকে বাট নেক্সট আইডিয়া আমাৰ নেক্সট ইয়াত আমি কি বস্তু ইনক্লুড কৰিছো কাৰেন্ট এফেয়াৰ্স কাৰণ তোমালোকে ভালদৰে গম পোৱা যে কাৰেন্ট এফেয়াৰ্স কিমান ইম্পৰ্টেন্ট হয় তো এটো কাৰণে আমি কি কৰা হ'ব স্পেশাল ক্লাसेस দিয়া হ'ব অন কাৰেন্ট এফেয়াৰ্স ইন্টাৰনেশনাল নেশনাল আসাম ৰিলেটেড কাৰেন্ট এফেয়াৰ্স গুটেইবিলাক কভাৰ কৰা হ'ব আমি স্পেশাল ফোকাস আমি দিম অন কাৰেন্ট এফেয়াৰ্স ওকে তাৰ উপৰি যদি মই চাম আৰু বেলেগ আমাৰ ফিচাৰ্স কি আছে এই প্ৰগ্ৰামটোত হেতু সবচে ইম্পৰ্টেন্ট ক'ব গলে কি হয় আমাৰ এনসাৰ ৰাইটিং স্কিল ডেভেলপমেন্ট ওকে আৰু লগতে কি কৰা হ'ব প্ৰেক্টিসও কৰোৱা হ'ব কেনেকৈ এনসাৰ লিখিব লাগে হেবিলাক শিকোৱা হ'ব আৰু এনসাৰ লিখিবৰ কাৰণে প্ৰেক্টিস কৰিবৰ কাৰণে আমি কিছুমান কোৱেশ্চনছ তোমালোকক দিম তোমালোকে লিখি পেলাই আমালে পঠাবা আমি ইভালুৱেট কৰি পেলাই তোমালোকলৈ পঠাই দিম কি ঠিক ঠাক কৰিব লাগে মোৰ ওভাৰ প্ৰত্যেকটো কোৱেশ্চনৰ আমি মডেল এনসাৰ্সও প্ৰভাইড কৰা হ'ব আৰু মনত ৰাখিবা আমাৰ যিখিনি বহি আমি চাম আমি আমাৰ যিখিনি ফেকাল্টি আছে নহয় ইন হাউস ফেকাল্টি আছে সেই সকলে এই বহিবিলাক চাব এনেকুৱা নহয় যে আমি বহিবিলাক চাবলৈ বেলেগ মানুহক দি দিম ওকে আমাৰ যিখিনি ইন হাউস ফেকাল্টি আছে সেই ইন হাউস ফেকাল্টি সকলে এই গুটে বহিবিলাক চাব ওকে আমাৰ ইয়াত কি থাকিব বেসিক্যালি ডেইলি এনসাৰ ৰাইটিং প্ৰেক্টিস থাকিব দুটা কোৱেশ্চন আমি ডেইলি দিম তোমালোকক ওকে ডেইলি মানে মানডে টু স্যাটাৰডে দিয়া হ'ব তোমালোকে সেই এনসাৰবিলাক লিখি পেলাই আমালৈ পঠাবা আমি চেক কৰিম ইভালুৱেট কৰিম আৰু লগতে তোমালোকক প্ৰপাৰ ফিডবেক দিয়া হ'ব যে কি ইন্ট্ৰোডাকশনটো কেনেকুৱা হ'ব লাগিছিলে
কনক্লুজন কি কেনেকুৱা হ'ব লাগিছিলে বা কি পইণ্ট আৰু ইনক্লুড কৰিব লাগে সেইবিলাকৰ ওপৰত ভালদৰে আমি ফিডবেক দিয়া হ'ব আৰু লগতে প্ৰত্যেকটো কুৱেশ্যনৰ আলটিমেটলি কি দিয়া হ'ব মডেল এনসাৰছো দিয়া হ'ব ওকে আৰু এই যিখিনি ডেইলি আমি এনসাৰ ৰাইটিং কৰিম নহয় এই কুৱেশ্যনবিলাক both static part আৰু current affairs part দুটা বস্তু আলটিমেটলি কি হ'ব ইনক্লুড কৰা থাকিব ওকে ইয়াৰ উপৰিও আমি যদি আমি চাওঁ এতিয়া কি বস্তু থাকিব ইয়াতে হেতু হৈছে টেষ্ট সিৰিজ আমি গম পাওঁ টেষ্ট সিৰিজৰ কিমান ইম্পৰ্টেন্স আছে ইন আৱাৰ মেইনস ওকে তো আমি টোটাল 18 টা টেষ্ট দিয়া হ'ব ডেইলি এনসাৰ ৰাইটিং প্ৰেক্টিস চলি থাকিব তাৰ উপৰিও 18 টা টেষ্ট দিয়া হ'ব আৰু কি হ'ব মানে ক'ব গ'লে GS1 ৰ 3টা টেষ্ট GS2 3টা টেষ্ট GS3 3টা তেনে টোটাল ক'ব গ'লে আমাৰ টোটাল 6খন পেপাৰ আছে নহয় from GS1 to GS5 প্লাস essay তেকানি কি হ'ব টোটাল 18টা টেষ্ট থাকিব পাৰ পেপাৰ কি হ'ব তোমাৰ 3 টেষ্ট কে থাকিব আৰু আমাৰ যিকি টেষ্ট সিৰিজ থাকিব ন হেবলো কেনেকুৱা হ'ব ভদ্ৰা IAS ৰ ফেকাল্টি ইভালুৱেট কৰিব আমি বহি চাবলৈ বেলেগ মানুহক নিদো আমাৰ যিখিনি এক্সপাৰ্ট ফেকাল্টি আছে ইন হাউস যিখিনি ফেকাল্টি আছে সেই সকলে এই বহিবিলাক চাব আৰু একে হ'ব বহিবিলাক চাইবিলাক তোমালোক ইভালুৱেট কৰিবলৈ তোমালোকক এই বহিবিলাক দিয়া হ'ব উইথ প্ৰপাৰ ফিডবেক আৰু টেষ্ট সিৰিজৰ প্ৰত্যেকটো কোৱেশ্যনৰ ইভেন এনসাৰছো প্ৰভাইড কৰা হ'ব ওকে মডেল এনসাৰছো আমি আলটিমেটলি প্ৰভাইড কৰা হ'ব ওকে নেক্সট যদি আমি চাবলৈ যাওঁ এই গুটেই যিখিনি ফিচাৰ্স মই কলো এই গুটেই কোৰ্সটোত ইনক্লুড আছে আৰু এই কোৰ্সটো অফলাইনও এভেইলেবল আছে অনলাইনও এভেইলেবল আছে ওকে আৰু এই কোৰ্সটো ফিস আছে 8000 rupees ঠিক আছে আৰু যদি কোনবা অফলাইন লয় ওকে তোমালোকে অনলাইন তোমালোকৰ কাৰণে অনলাইনও এভেইলেবল হৈ যাব আৰু যদি কোনবা অনলাইন লৈ আছে তো আলটিমেটলি যদি কিবা ডাউট থাকে ইভেন ইউ ক্যান কাম টু आवर অফলাইন ক্লাস অলসো ওকে মোৰওভাৰ যদি তোমালোকক আৰু অধিক ইনফৰমেশন লাগে তোমালোকে আমাক ফোন কৰিব পাৰা আমাৰ ফোন নম্বৰ স্ক্ৰিনত দি থোৱা আছে 8638391721 থ্যাংক ইউ